নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাওকচোন। যদি আপোনালোকে এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে আপোনালোকে নজনাকৈ আপোনালোকৰ লগত এয়াৰটেলে কিন্তু এটা বিৰাটেই ডাঙৰ স্কেম কৰি আছে। আৰু এই স্কেমৰ ভুক্তভোগী মই ৰিসেন্টলি হৈছো। মই ঘৰত থকাৰ অৱস্থাত এই স্কেমৰ অন্তৰ্ভুক্তি হোৱা নাছিলো বা এই সম্পৰ্কে গম পোৱা নাছিলো। মানে এক প্ৰকাৰ ক'বলৈ গ'লে এয়াৰটেলে আমাক ৰাম ঠগন দি আছে যিটো নেকি আমি গম নাই পোৱা। আপোনাৰ যদি এয়াৰটেলৰ সিম কাৰ্ড আছে আপুনি যদি এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে এয়াৰটেলেনো আপোনালোকক কেনেকৈ ৰাম ঠগন দি আছে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জক গৈ আপোনালোকে চাই আছে আপোন শৰ্টছ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। মই ৰিসেন্টলি ডিব্ৰুগড়লৈ শিফট হৈছো। ডিব্ৰুগড়লৈ শিফট হোৱাৰ পাছত মই ডেইলি লক্ষ্য কৰোঁ যে মোৰ দিনৰ 1-2 বজাত মোৰ মোবাইলৰ 100% ডাটা কমপ্লিট হৈ যায়। প্ৰত্যেক দিনাখনেই 100% ডাটা কমপ্লিট হৈ যায়। মই যেতিয়া ঘৰত আছিলোঁ ঘৰত থকাৰ অৱস্থাত মোৰ ৱাইফাই আছিলে যাৰ কাৰণে নেকি মই ডাটাৰ বিষয়ে বৰ বিশেষ গম পোৱা নাছিলোঁ। কিন্তু মই যেতিয়া নেকি ডিব্ৰুগড়ত শিফট হলোঁ ইয়াতে ৱাইফাই কানেকশ্যন নোলোৱাৰ কাৰণে মই পৰিলক্ষিত হৈছোঁ যে মোৰ দিনৰ ভাগৰ 12-1 বজাত 100% ডাটা কমপ্লিট হৈ যায়। ৰাতিপুৱা 10-11 বজাত 50% ডাটা কমপ্লিট হৈ যায়। এতিয়া আপোনালোকে হয়তো এটো ক'ব পাৰে এইটো এটা নৰ্মেল কথা, ডাটা ব্যৱহাৰ কৰিলে আপোনাৰ ডাটা নাইকিয়া হ'বই, ডাটা নাইকিয়া হোৱাটো কোনো ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ কথাটো হৈছে এইটো যে মই যিটো ৰিচাৰ্জ ভৰাই ৰাখিছোঁ মোৰ এয়াৰটেলৰ সিম কাৰ্ডত সেইটো হৈছে প্ৰায় 379 মানে প্ৰায় 380 টকাৰ মই ৰিচাৰ্জ কৰি ৰাখিছোঁ। আৰু তাত আপোনালোকে দৈনিক 2 GB কৈ ডাটা লাভ কৰে। এতিয়া আপোনালোকে হয়তো এইটো ক'ব পাৰে যে দৈনিক 2 GB ডাটা এই কাৰণে এডাই হয় কাৰণ আপুনি বেছিকৈ মোবাইল ব্যৱহাৰ কৰে। কিন্তু কথাটো হৈ গ'ল এইটো যে মই যিটো ৰিচাৰ্জ পেক ভৰাই ৰাখিছোঁ সেইটোত আনলিমিটেড 5G ডাটা পোৱা যায়। তো সেই হিচাপত চাবলৈ গ'লে মোৰ 2 GB ডাটাটো ইউজ হ'ব নালাগে, মই আনলিমিটেড 5G ডাটা পাই থাকিব লাগে। আৰু যেতিয়াই নেকি 100% মোৰ ডাটা নাইকিয়া হৈ যায় মই আকৌ ৰিচাৰ্জ কৰিব লাগে। 22 টকা 32 টকা এনেকুৱাকৈ যি ৰিচাৰ্জবিলাক আছে সেই ৰিচাৰ্জবিলাক মই আকৌ এবাৰ কৰিব লাগে। কাৰণ মই দিনটোত প্ৰায় 5টাকৈ ভিডিঅ' আপলোড কৰোঁ। এটা ভিডিঅ'ত অতি কমেও 500 MB কৈ থাকে। গতিকে 5টা ভিডিঅ' আপলোড কৰিবৰ কাৰণে প্ৰায় 3 GB ডাটা মোক প্ৰয়োজন হয়। গতিকে মই আকৌ ৰিচাৰ্জ কৰিব লগা হয়, ৰিপিটেড ৰিচাৰ্জ প্ৰত্যেক দিনে কৰিব লগা হয়। এই সম্পৰ্কত যেতিয়াই নেকি মই কোম্পানীলৈ ফোন কৰিলোঁ, কোম্পানীলৈ ফোন কৰাৰ পাছত কোম্পানী তৰফৰ পৰা মোক এনেকুৱা ধৰণৰ এটা তথ্য দিছে, বৰ সাংঘাতিক তথ্য। আৰু এই সমস্যা হয়তো আপোনালোকেও ভুগি আছে বা আপোনালোকৰ লগতো হয়তো এনে ধৰণৰ এটা ঠগবাজি এয়াৰটেলে কৰি আছে। মই যিটো ৰিচাৰ্জ নেকি ভৰাইছিলোঁ 379 তাত স্পষ্টকৈ লিখা আছিলে যে 5G আনলিমিটেড ডাটা, মানে কোনো সীমা নাই, মই সীমা নোহোৱাকৈ 379 ভৰালে আনলিমিটেড মই ডাটা ব্যৱহাৰ কৰিব পাৰিম। কিন্তু তাতে সৰুকৈ এটা টাৰ্ম এণ্ড কণ্ডিশ্যন ভৰাই দিছে এয়াৰটেলৰ ফালৰ পৰা। এয়াৰটেলে কৈছে কেৱল সেই জাগাসমূহতহে আনলিমিটেড 5G ডাটা পাব য'ত নেকি 5G ইণ্টাৰনেট সেৱা এভেইলেবল থাকিব। তো আপোনালোকৰ অঞ্চলত যদি ফুল 5G ইণ্টাৰনেট নাপায় তেন্তে আপোনালোকে আনলিমিটেড 5G ডাটা লাভ নকৰিব। এতিয়া আপোনাৰ মোবাইলত হয়তো 5G বুলি দেখাই থাকিব পাৰে, কিন্তু 5G দেখাই থাকিলেই নহ'ব। এই 5 আৰু যিটো দেখাই থাকে সেই বস্তুটো মানে পুৰা ফুল্লি নেটৱৰ্ক পাব লাগিব, মানে 5G টো ফুল্লি নেটৱৰ্ক পাব লাগিব, 5G প্লাছ নেটৱৰ্ক পাব লাগিব, নহ'লে আপোনালোকে আনলিমিটেড 5G ডাটা বোলে ব্যৱহাৰ কৰিবলৈ নাপায়। এই কথা এয়াৰটেল কোম্পানীও কৈছে আৰু ৰিচাৰ্জটোত যিটো নেকি টাৰ্ম এণ্ড কণ্ডিশ্যন আছে সেই টাৰ্ম এণ্ড কণ্ডিশ্যনটোতো লিখা আছে। কিন্তু যিসকলে নেকি জিঅ'ৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকে এই সমস্যাটোৰ সন্মুখীন কেতিয়াও নহয়। কিয়নো কাৰণ এয়াৰটেলে 5G টাৱাৰ বহোৱা নাই। তেওঁলোকে কি কৰিছে, তেওঁলোকৰ যিবিলাক নেকি 4G টাৱাৰ আছে সেই 4G টাৱাৰসমূহতে অকণমান আপগ্ৰেড কৰি তেওঁলোকে 5G নেটৱৰ্ক বৰ্তমান সময়ত প্ৰভাইড কৰি আছে, যাৰ কাৰণে নেকি সকলো স্থানতে 5G ফুল নেটৱৰ্ক নাপায়।
5G নেটৱৰ্ক পাব পাৰে কিন্তু 5G প্লাছ যেটো তেওঁলোকে কয় 5G প্লাছ নেটৱৰ্ক বা 5G ফুল নেটৱৰ্কটো নাপায় যাৰ কাৰণে নেকি আপোনালোকে যি দৈনিক আনলিমিটেড ডাটা পাব লাগে সেই আনলিমিটেড ডাটাটো এয়াৰটেলে প্ৰদান আপোনালোকক নকৰে বা এয়াৰটেলে আনলিমিটেড ডাটা আপোনালোকক প্ৰভাইড নকৰে তো এক প্ৰকাৰ ক'ব গ'লে স্কেম কৰি আছে ন কাৰণ সব জায়গাতে তেওঁলোকৰ 5G টো নাপায় তো প্ৰথমে আপোনালোকক যি 2GB ডাটা দিয়ে সেই 2GB ডাটাটো আপোনাৰ 5G নেটৱৰ্কই থাকক বা 4G নেটৱৰ্কই থাকক আপোনালোকে ভালদৰে ইউজ কৰিব পাৰিব জাহাই সেই 2GB ডাটাটো আদায় হ'বলৈ ল'ব তেতিয়াৰে পৰা আপোনালোকৰ নেটৱৰ্ক নচলা হ'ব আপোনালোকে নেটৱৰ্ক কানেক্টিভিটি ভাল নোপোৱা হ'ব স্লো হ'ব ফলত কি কৰিব লাগে আকৌ এটা ৰিচাৰ্জ কৰিব লাগে তেওঁলোকে এইটো কৈছে যে আনলিমিটেড 5G হয় বুলি কিন্তু যেতিয়া আপোনালোকে ৰিচাৰ্জটো ভৰাব ভালদৰে খুচৰি চাব তেতিয়াহে গম পাব যে 5G ৰ ফুল নেটৱৰ্ক পাব লাগিব তেতিয়াহে আপোনালোকে আনলিমিটেড ডাটা লাভ কৰিব দেখিছে এয়াৰটেলে কেনেকৈ আমাৰ লগত স্কেম কৰি আছে এয়াৰটেলে কেনেকৈ আমাৰ লগত ঠগবাজি কৰি আছে আপোনালোকে বাৰু এই সম্পৰ্কে আগত গম পাইছেনে নাই পা কমেন্ট সেকশনত জনাবচোন আপোনালোকে যদি 5G আনলিমিটেড ডাটা লাভ কৰিম বুলি বেছিকৈ ৰিচাৰ্জ কৰে প্ৰথমে আপোনালোকে চাই লব যে আপোনালোকৰ অঞ্চলটোত 5G ৰ ফুল নেটৱৰ্ক পায় নে নাপায় যদি 5G ৰ ফুল নেটৱৰ্ক নাপায় তেনেহলে আনলিমিটেড ডাটা পোৱা ৰিচাৰ্জ সমূহ মিছাতে নকৰিব কাৰণ আনলিমিটেড ডাটা পোৱা ৰিচাৰ্জ সমূহৰ দামবিলাক অকনমান বেছি কাৰণ আনলিমিটেড ডাটা দিব ন তো তেওঁলোকে অকনমান বেছি বৃদ্ধি কৰি দিয়ে গতিকে আপোনালোকৰ তাত যদি 5G ফুল স্পীড নাপায় তেন্তে আপোনালোকে আনলিমিটেড পোৱা ডাটা পেক বিলাক ৰিচাৰ্জ নকৰিব নহলে আপোনালোকৰ ঝামেলা হ'ব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিও জনাবলগীয়া সৰুটা ইনফৰমেশন ইমানে আছিল মই ভুক্তভোগী হৈছো ভাবিলে আপোনালোকক জনাই দিও যদি ইনফৰমেশনটো ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা কৰিলে বিৰাম মাগিছো ধন্যবাদ জয় অসম